আজি বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে আচলতে আমাক এটা NGOয়ে ৰিকুৱেষ্ট কৰিছিল যে পংকজ পাঠক যিহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি বিশেষকৈ চুলিৰ সমস্যা লৈ গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাক আমিও যিহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো যদিও জানো তেওঁ এজন কঠোৰ ব্যক্তি তেওঁ কথা ক'ব নজনা ব্যক্তি তথাপিতো যিহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব ৰাইজৰ সেৱাত আহিব তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিওঁ আৰু মই ছেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিত ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে কমিটি লাগি থাকি আছোঁ 5টাৰ পৰা আছোঁ এই অনুষ্ঠানটো প্ৰায় শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছোঁ তেওঁ বহু সময়ৰে পৰা তেওঁ পংকজ পাঠকক লগ ধৰি কিবা এটা সমস্যাৰ কথা ক'ব বিচাৰি আছে কিন্তু তেওঁ সুযোগটো তেওঁ তেতিয়ালৈকে দিয়া নাই শেষৰ ফালে যেতিয়া সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে আমাক আহি ক'লে যে আমাক এটা তেওঁৰ সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি গতিকে আমি সহায় কৰিব লাগিব তেনেকুৱাতে তেওঁৰ এগৰাকী সংগীয়ে আহি মহিলাগৰাকীক বেয়াকৈ কথা ক'লে তাৰ কাৰণে আৰু মই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক মই তেওঁৰ সহযোগী এই কথাটোত বাধা প্ৰদান কৰিলোঁ যে আপুনি এগৰাকী মহিলাক তেনেকৈ বেয়া ব্যৱহাৰ কৰে তেওঁৰ কিবা এটা সমস্যা হৈছে আপোনালোকে সমাধান কৰক আৰু যদি সমাধান কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে সেইটো ভালকৈ বুজাই দিয়ক কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দবদবাই যে কোনে এনেকুৱাকৈ কথা কৈছে মোৰ সংগী কোনে ইমান বেয়াকৈ কৈছে মই কৈছোঁ যে এই ঘটনা আপুনি কিয় ক'ব ইয়াক ধৰ বুলি কৈ তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগত গোটেইখিনি লগ হৈ মোক একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে দুখ পাইছোঁ যে আমি ইমান এটা ছেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলোঁ অথচ আজি মোকেই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে এইটোত খুব দুখ পাইছোঁ আৰু মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে তেনেকুৱা এটা অৱস্থা আৰু সকলোৱে জানে মই এই অঞ্চলৰ যিখিনি সামাজিক কাম এই সামাজিক কামবিলাকত সদায় আগভাগ লৈ থাকোঁ তাৰপিছতো এনেকুৱা এটা তেওঁলোকে নাজানি পেলাই বা তেওঁলোকৰ যিটো স্বভাৱ হয়তো তেওঁলোকৰ আমি শুনিছোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আমি সকলোৱে জানো লাগি অপৰাধী গতিকে আমি শুনিছিলোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেখেতৰ লগত যিখিনি লৈ ফুৰে সেইসকলো গুণ্ডা প্ৰকৃতিৰ লোক বুলি আমি শুনিছিলোঁ কিন্তু আজি সেইটো এটা প্ৰমাণ কৰি তেখেতে এইটো কৰি গ'ল সেইটো আমি বৰ দুখ পাইছোঁ গৰিহণা দিছোঁ আৰু ইয়াৰ আমি এটা নাই প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ভাবে কিন্তু মই কিমান মোৰ পক্ষত কথাটো কৈছোঁ এইটো বেছিকৈ ভালকৈ বুজিব ৰাইজক আপুনি ইয়াত সেই সময়ত যিখিনি ৰাইজ ইয়াতে উপস্থিত আছে সেই ৰাইজৰ মাজৰ যদি আপোনালোকে ভাষ্য লয় সেইটো প্ৰকৃত সত্যটো আপোনালোকে